এজন মুছলমান যুৱকে লৈ গৈছে বুলি আমি গম পাইছোঁ। গতিকে আমি ভাবিছোঁ কি তেওঁ এজন জেহাদী ইয়াত তেওঁ কিজানি বেলেগ দেশলৈ চালান দিবলৈ নিছে। মোক বিচাৰি নাথাকিবি, মই এনেকৈ মুছলিম ল'ৰা এটালৈ মই গুচি আহিলোঁ। যোৱাকালি 7:30 বজাত এজন মুছলমান যুৱকে কলেজলৈ যোৱা বাটৰ পৰা অপহৰণ কৰা হিচাপত তেওঁ কিডনেপিঙেই হওক বা অপহৰণেই হওক তেওঁ বহিৰাজ্যলৈ কিজানি চালান দিম বুলি তেওঁক লৈ গৈছে। গতিকে আৰক্ষী প্ৰশাসনৰ পৰা আমি যোগাযোগ কৰিছোঁ, কোনো সহায় পোৱা নাই আৰু প্ৰশাসনেও সহায় কৰিম বুলি কৈছে, কিন্তু এতিয়ালৈকে কৰা নাই। গতিকে আপোনালোকৰ যোগাযোগৰ যোগেদি আমাক ছোৱালীজনী অতি সোনকালে আমাক গতাই দিবহি লাগে। এজন মুছলমান যুৱকে লৈ গৈছে বুলি আমি গম পাইছোঁ। তেওঁ ঘৰ ৰঙিয়াত বুলি বৰ্তমান গম পাইছোঁ, কিন্তু আমি তেওঁৰ তথ্য একো পোৱা নাই। কিন্তু মোবাইলত মানে ছোৱালীজনীয়ে কথা কওঁতেনে কৈছে ৰঙিয়ালৈ লৈ আহিলে বুলি। গতিকে আমি ভাবিছোঁ কি তেওঁ এজন জেহাদী ইয়াত তেওঁ কিজানি বেলেগ দেশলৈ চালান দিবলৈ নিছে। গতিকে আপোনালোকৰ যোগেদি আমি সেইটো জনাইছোঁ। আগতে চিনাকি নাছিলে, তেওঁ মাজতে আজি 4 দিনমানৰ আগত কৈছিলে মোলৈ এনেকৈ মই ল'ৰা এটাই ফোন কৰি আছে, এনেকৈ মোক ডিষ্টাৰ্ব কৰিছে বুলি এদিন কৈছিলে। তাৰপৰা তেতিয়া মই সিহঁতক ক'লোঁ যে ল'ৰা এটাই এনেকৈ ফোন কৰিছে। তাৰপৰা মই কৈছে মুছলমান ল'ৰা। কালি ৰাতিপুৱা 7:30 স্কুললৈ ওলাই গ'ল। 7:30 স্কুলত ওলাই গ'ল, মানে ভাবিছোঁ স্কুলতে আছে বুলি। যেতিয়া 4টা বাজি গ'ল তেতিয়া মানে অলপ বিচাৰি কৰিলোঁ, নাই। তাৰপৰা চিন্তা কৰিলোঁ নহয় বোলো ধলপুৰ আউটপোষ্টত গৈ ইজৰাহ এখন দি আহোঁ। ইজৰাহ এখন দি আহিলোঁ আৰু ছাৰসকলেও মানে তদন্ত কৰি আছে তেওঁ, কিন্তু নাই। আৰু তাৰপিছত কি কৰিলে ছোৱালীজনীয়ে 9:10 বজাত মোলৈ ফোন কৰিলে ৰাতি। ফোনটো কৰিলে বোলে মোক কৈছে যে মোক বিচাৰি নাথাকিবি, মই এনেকৈ ৰঙিয়া মুছলিম ল'ৰা এটালৈ মই গুচি আহিলোঁ, মোক বিচাৰি নকৰিবি সেই বুলি ক'লে। ক'লত আৰু লগে লগে ছুইচ অফ কৰি থৈ দিলে। এতিয়ালৈকে মোবাইল মানে অন কৰা নাই। তাৰপৰা নাই আৰু এতিয়ালৈকে। তাৰপিছত এতিয়া ৰাতিপুৱা আকৌ দলপুৰ থানালৈ গ'লোঁ, গৈ পেলাই ছাৰ সুধিলোঁ, ছাৰ কি কৈছে? ছাৰে তেতিয়া কৈছে যে আমি তদন্ত কৰিয়ে আছোঁ। এজন মুছলমান যুৱকে লৈ গৈছে বুলি আমি গম পাইছোঁ। গতিকে আমি ভাবিছোঁ কি তেওঁ এজন জেহাদী ইয়াত তেওঁ কিজানি বেলেগ দেশলৈ চালান দিবলৈ নিছে। মোক বিচাৰি নাথাকিবি, মই এনেকৈ মুছলিম ল'ৰা এটালৈ মই গুচি আহিলোঁ।